অসমৰ শেহতীয়া বানত যোৱা কালিৰ দুপৰীয়া 11 বজালৈকে 78 জন লোকৰ মৃত্যু হৈছিল আৰু 29খন জিলাৰ 3535খন গাঁৱৰ 29,34,294 জন লোক আক্ৰান্ত হৈছে বুলি চৰকাৰী তথ্যমতে আমি গম পাইছোঁ। এই বিধ্বংসী বানৰ ফলত আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6টা গড় সহ সৰ্বমুঠ 187টা জীৱ-জন্তুৰ প্ৰাণহানি হোৱা বুলি চৰকাৰী তথ্য প্ৰকাশ পাইছে। এই বানত অসমৰ 3331খন গাঁও ধ্বংসস্তূপত পৰিণত হৈছে আৰু ৰাজ্যখনত সৰ্বমুঠ 293টা আশ্ৰয় শিবিৰত 53,492 জন বানাক্ৰান্তই আশ্ৰয় লৈছে আৰু বহু লোকে আশ্ৰয় শিবিৰত আশ্ৰয় লোৱা নাই, কিন্তু তেখেতসকল বানাক্ৰান্ত হৈ নিজাববীয়াকৈ ব্যৱস্থা লৈছে। নিৰ্বাচনৰ সময়ত এ ফৰ আছাম বুলি কোৱা ভাৰতবৰ্ষৰ বিজেপি দলৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু বৰ্তমান সময়ত না অসমৰ বান চাবলৈ সময় পাইছে, না মণিপুৰৰ যি হিংসা আজি 14 মাহ ধৰি হৈ আছে সেই সম্পৰ্কেও তেখেতে মণিপুৰ ভ্ৰমণ কৰিবলৈ সময় পোৱা নাই, যিটো অতি দুৰ্ভাগ্যজনক। আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে বিজেপি দলক কিমান আৰু ভৱিষ্যতৰ নিজৰ বিপদৰ সময়তো যেতিয়া তেওঁলোকে আমাক সহায় কৰা নাই, এই দলটোক সমৰ্থন কৰা উচিত, সেই বিষয়ত নিজকে কিছু প্ৰশ্ন কৰা উচিত। অসমৰ বানপানীৰ স্থায়ী সমাধান কৰিম বুলি শাসনলৈ অহাৰ পূৰ্বে বিজেপি দলৰ নেতাসকলে আমাক প্ৰতিশ্ৰুতি দিছিল। তেখেতসকলৰ কেন্দ্ৰীয় নেতৃবৰ্গই অসমলৈ আহি বৃহৎ নদীবান্ধ নালাগে বুলি কৈছিল এটা সময়ত। ঠিক তেনেকৈ বানপানী আৰু খহনীয়াক বিজেপি চৰকাৰ শাসনলৈ আহিলে ৰাষ্ট্ৰীয় এটা সমস্যা বুলি ঘোষণা কৰি ইয়াৰ সমাধানৰ সূত্ৰ উলিয়াম বুলিও আমাক কৈছিল। কিন্তু এইখিনি সময়ত যেতিয়া অসমৰ মানুহে বানত ককবকাই আছে, সেইখিনি সময়ত কিন্তু ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে অসমলৈ পৰ্যটক নাহিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে আজি টুলুঙা যুক্তি কৰা আমি দেখা পাইছোঁ, যিটো অতি দুৰ্ভাগ্যজনক। প্ৰধানমন্ত্ৰীয়ে যেতিয়া অসমলৈ অহা নাই, সেই সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাক কয় যে 50টা পুখুৰী খান্দিলে বানপানীৰ সমস্যা সমাধান হ'ব, আৰু এই কথা তেখেতে এতিয়া নহয় 2019 চনৰ পৰাই দোহৰাই আহিছে, যিটো হাস্যকৰ আৰু অবাস্তৱ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই আনকি এতিয়া এনেকুৱা দুঃসাহস পাইছে যে তেখেতে অসমত বানপানী সদৃশ এটা অৱস্থা হৈছে বুলি কৈছে, যি সময়ত অসমত আমি আগৰ কেতবোৰ বানতকৈ বেছি মানুহৰ প্ৰাণহানি হৈছে, ধন জন সম্পত্তি ক্ষয় হৈছে। এই ধৰণৰ মন্তব্যৰ পৰাই এই দলটোৰ অসমৰ প্ৰতি কিমান আন্তৰিকতা, অসমৰ ৰাইজৰ প্ৰতি কিমান আন্তৰিকতা, এই কথা আমি অনুধাৱন কৰিব পাৰোঁ। চলিত বানত দুৰ্যোগৰ মুখামুখি হোৱা লোকসকলে বৰ্তমানে কিন্তু বহু অঞ্চলত চৰকাৰৰ অস্তিত্ব বিচাৰি পোৱা নাই, আৰু সেইকাৰণেই শাসকীয় পক্ষৰ মন্ত্ৰী বিধায়কসকলে বিভিন্ন অঞ্চলত যেতিয়া তেখেতসকলে বানপানী আক্ৰান্তৰ ওচৰলৈ গৈছে, তেতিয়া তেখেতসকলে প্ৰশ্নৰ সন্মুখীন হৈছে আৰু তেওঁলোকক ৰাইজে আপোনালোকে যোৱা সময়ছোৱাত কি কৰি আছিল বুলি প্ৰশ্ন তুলিছে। আজি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এটা ৰাজনৈতিকভাৱে বোকা ছটিয়াবলৈ কংগ্ৰেছৰ দিনৰ মথাউৰিসমূহে ধ্বংস হ'ল বুলি কৈছে, কিন্তু এই কথা তেখেতে পাহৰি গৈছে যে এই মথাউৰিসমূহ থকাৰ বাবে যোৱা সময়ছোৱাত যিটো বানপানীক বহুতেই অসমৰ ৰাষ্ট্ৰীয় এটা উৎসৱৰ নিচিনা বুলি কয় যে প্ৰতি বছৰে বছৰে বিহু অহাৰ নিচিনাকৈ বানপানী আহে, সেইখিনি সময়ত কিন্তু অসমৰ সৰ্বসাধাৰণ ৰাইজক এই মথাউৰিসমূহে পৰিত্ৰাণ দিছিল। আৰু বিধানসভাত তথ্য আছে, পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই কৈছিল যে অসমত বহুকেইটা মথাউৰি আছে আৰু এই মথাউৰিবিলাক মেইনটেনেঞ্চ নকৰাৰ বাবে দুৰ্বল হৈ পৰিছে। সেই গতিকে যোৱা সময়ছোৱাত আমাৰ অসম চৰকাৰৰ দায়িত্ব আছিল অসমৰ জনগণক সকাহ দিবলৈ এই মথাউৰিসমূহ মেৰামতিৰ বাবে বিশেষ পুঁজিৰ ব্যৱস্থা কৰি সেইবিলাক তাৎক্ষণিকভাৱে কৰিব লাগিছিল, কিন্তু যোৱা সময়ছোৱাত এইবিলাক কৰা হোৱা নাই, আৰু তাৰ ফলতে আমি এতিয়া এনেকুৱা দুৰ্যোগৰ সন্মুখীন হৈছোঁ। ইয়াৰ উপৰিও বান আক্ৰান্ত অঞ্চলত যেনেধৰণেৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা নীতি, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা নীতি অনুসৰি সা সামগ্ৰী সাহায্য বিতৰণ কৰিব লাগে, সেই ক্ষেত্ৰত আমি বহুত বৈষম্য দেখা পাইছোঁ। এই ক্ষেত্ৰত আমি চৰকাৰৰ ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছোঁ, আৰু যোৱা সময়ছোৱাত বিজেপি চৰকাৰক আমাৰ ক্ষয় ক্ষতি 10,000 কোটিতকৈ অধিক হোৱাৰ পিছতো মাত্ৰ কেইশমান টকাহে দিয়া দেখা পাইছোঁ, কেইশ কোটিমান টকা, আৰু দুটামান বছৰত আমাক আমাৰ ক্ষতিৰ বিপৰীতে
এক পইচাও তেখেতসকলে আমাক যি দিবলগীয়া সেইখিনি প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলে, যিটো অতি দুৰ্ভাগ্যজনক। এই উদ্বেগজনক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি অসম চৰকাৰক এক সৰ্বদলীয় বৈঠক আহ্বান কৰিবলৈ দাবী জনাইছোঁ, যাতে প্ৰয়োজন সাপেক্ষে সৰ্বদলীয় প্ৰতিনিধি দল গৈ দিল্লীত পুনৰ ভাৰত চৰকাৰক অসম বিধানসভাৰ পূৰ্বৰ প্ৰস্তাৱ, এই শাসকীয় পক্ষৰ যি নিৰ্বাচনী ঘোষণা, এইসমূহ বাস্তৱায়িত কৰিবলৈ আমি তেখেতসকলক দাবী জনাব পাৰোঁ। আৰু অন্যান্য কেতবোৰ সময়ত যেনেধৰণেৰে অস্বাভাৱিক পৰিস্থিতিত মৃত্যু হোৱা লোকসকলক 20 লাখ টকালৈকে ক্ষতিপূৰণ দিয়াৰ নজিৰ আছে, তেনেধৰণে ক্ষতিপূৰণ দিব লাগে। আৰু যিসকলৰ বানপানীৰ ফলত যি খহনীয়া হয়, খহনীয়াৰ ফলত মাটি বাৰী নাইকিয়া হৈ গৈছে, তেখেতসকলক মাটি বাৰী হেৰুৱাৰ প্ৰমাণপত্ৰ ৰাজহ বিভাগৰ ফালৰ পৰা তাৎক্ষণিকভাৱে দি সমপৰিমাণৰ মাটি অসমত আবণ্টন কৰিব লাগে। আৰু তেখেতসকল পুনৰ সংস্থাপিত হ'ব পৰাকৈ 5 লাখ টকাকৈ তেওঁলোকক সাহায্য দিবলৈ মই কংগ্ৰেছ দলৰ হৈ দাবী জনাইছোঁ। এইখিনিতে এটা কথা নিশ্চয় ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যিটো গুৱাহাটীৰ কাৰ্যালয়, এই কাৰ্যালয়টো আমাৰ জলসম্পদ বিভাগে নিজৰ পুঁজিৰে নদী গৱেষণা কেন্দ্ৰ গঠন কৰিবলৈ আৰু নদীৰ বিষয়ে ব্ৰহ্মপুত্ৰ নৈৰ গতিবিধি ৰিচাৰ্চ কৰিবলৈ, অন্বেষণ কৰিবলৈ এটা প্ৰতিষ্ঠান গঢ়াৰ বাবে নিজে ক্ৰয় কৰিছিল। ই চৰকাৰী খাছ ভূমিৰ আবণ্টন প্ৰক্ৰিয়াৰে পোৱা ভূমি নাছিল। কিন্তু যোৱা সময়ছোৱাত ৰাজনৈতিকভাৱে এই নদী গৱেষণা প্ৰতিষ্ঠানটো তাত স্থাপন কৰা নহ'ল আৰু ৰাজনৈতিক দলৰ কাৰ্যালয় কৰা হ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতেই কৈছিল অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ গতিবিধি লক্ষ্য কৰিবলৈ, গৱেষণা কৰিবলৈ 100 কোটি টকা দিয়া হৈছে। এই 100 কোটি টকাও যেতিয়া তেখেতে অসমত আহি ঘোষণা কৰিছিল, সেই টকাটো কি হ'ল, সেই প্ৰশ্ন আমাৰ চৰকাৰৰ প্ৰতি, আৰু তেখেতসকলে কেনেকৈ নদীৰ গতিবিধি অধ্যয়ন কৰিলে সেই কথাও আমাক জনাওক। ঠিক অনুৰূপ ধৰণেৰে যি হাতীমূৰাত এটা মথাউৰি ছিগি গ'ল, এই মথাউৰি ছিগিছে কিছুমান টেকনিকেল ভুলৰ বাবে, যদিও সৰ্বভাৰতীয় ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠানৰ যোগেদি তাৰ DPR বনাইছিল কলং বোৱতী কৰাৰ, কিন্তু তাৰ ক্ষেত্ৰত যিখিনি কাৰিকৰী দক্ষতাৰ অভাৱ হোৱাৰ বাবে এই ঘটনা হ'ল। সেই গতিকে ইয়াৰো সম্পূৰ্ণ তদন্ত মই বিচাৰিছোঁ, কাৰণ এখন ব্ৰহ্মপুত্ৰ নৈৰ মুখত অকণমান সৰু এটা চুইচ গেট দিয়া হৈছিল আৰু তাত কোনো গাইড বান্ধ আদি দিয়া নাছিল, যাৰ ফলত এই চুইচ গেটেদি পানী নিগৰি পৰৱৰ্তী সময়ত গোটেই অঞ্চলটো বুৰাই পেলাইছিল। যদি তেখেতসকলে উপযুক্ত পদক্ষেপ ল'লে হয়, এইখিনি ঘটনাও নহ'ল হয়। গতিকে এই সকলো বিষয়ৰ তদন্ত আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা তাৎক্ষণিকভাৱে কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীৰ অসম ভ্ৰমণ, কেন্দ্ৰৰ বিশেষ সাহায্যৰ বাবে এক বিভিন্ন বিভাগৰ বিষয়াসকলৰ দ্বাৰা পৰিস্থিতি অধ্যয়ন কৰি অসমক বিশেষ মঞ্জুৰি দিবলৈ মই দাবী জনাইছোঁ।